ধ্বংসস্তূপত পৰিণত হৈছে উৰিয়ামঘাটৰ বিদ্যাপুৰ। মই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ কেনেদৰে ধ্বংসলীলা সৃষ্টি হৈ গ'ল, কেনেকৈ এক্সকাভেটৰে বিদ্যাপুৰৰ যিখন বজাৰ আছিলে বজাৰখন কেনেধৰণে ভাঙি তছনছ কৰি দিলে তাৰ এক দৃশ্য মই দেখুৱাইছোঁ। মোৰ সহযোগীয়ে দেখুৱাইছে। এয়া হ'ল দেখিছে লানি লানি এক্সকাভেটৰ সজাই থোৱা হৈছে। এনেদৰে আহি এইখন বিদ্যাপুৰ উৰিয়ামঘাটৰ বিদ্যাপুৰ যিখন অতি চৰ্চিত অঞ্চল আছিলে, এই অঞ্চলটো একেবাৰে সীমামূৰীয়া অসম নাগালেণ্ড সীমামূৰীয়া এটা অঞ্চল আৰু এই অঞ্চলটোত হ'ল এখন বজাৰ আছিলে আৰু সেই বজাৰখন আজি উচ্ছেদ চলাই তছনছ কৰি দিয়া হ'ল। আৰু এয়া দেখিছে সমগ্ৰ পৰিৱেশটো মই দেখুৱাইছোঁ কেনেদৰে তছনছ কৰি দিয়া হ'ল বিদ্যাপুৰৰ অঞ্চলৰ এই বজাৰ ঘাটটো আৰু বজাৰ অঞ্চলটো কেনেধৰণে ধ্বংসস্তূপত পৰিণত হৈ গ'ল আৰু তাৰ এক পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। এয়া হ'ল এনেদৰে এক্সকাভেটৰৰ শাৰী শাৰী লানি আৰু এনেদৰে এফালৰ পৰা ধ্বংস কৰি গৈছে, ঘৰ দুৱাৰ ভাঙি ধ্বংস কৰি গৈছে, সকলো ভাঙি খাস্তাং কৰি দিয়া হৈছে বুলি ক'ব পাৰি। এয়া দেখিছে কি ধৰণে এক ধ্বংসস্তূপত পৰিণত হৈছে। উৰিয়ামঘাটৰ যি ৰেংমা বনাঞ্চলত অৱস্থিত এইখন হ'ল বিদ্যাপুৰ অঞ্চল। বিদ্যাপুৰৰ অঞ্চলৰ এই যি স্থানত আমি উপস্থিত আছোঁ এইখন হ'ল বজাৰ এৰিয়া আৰু বজাৰ অঞ্চলৰ যিটো বিদ্যাপুৰৰ সম্পূৰ্ণ ভাঙি ধ্বংসস্তূপত পৰিণত কৰি দিয়া হ'ল। ইয়াৰ পাছতে এতিয়া জনবসতি অঞ্চল যিবিলাক আছিলে আৰু সেইবিলাক জনবসতি অঞ্চলত কিছু মুহূৰ্তৰ পাছতে উচ্ছেদ চলিব। এতিয়া সম্পূৰ্ণ সাজু হৈ আছে, প্ৰশাসনৰ এক্সকাভেটৰ সাজু হৈ আছে, আৰক্ষী প্ৰশাসন সাজু হৈ আছে। আমি পৰিৱেশটো দেখুৱাইছোঁ। এয়া হ'ল উৰিয়ামঘাটৰ বিদ্যাপুৰ অঞ্চলৰ এক পৰিৱেশ সম্পূৰ্ণ ধ্বংসস্তূপত পৰিণত হৈছে। প্ৰশাসনে উৰিয়ামঘাটৰ যি 11,000 বিঘা মাটি বনাঞ্চলৰ ৰেংমা বনাঞ্চলৰ ভূমি বেদখল কৰি আছে। মিয়া অবৈধ প্ৰব্ৰজনকাৰীয়ে বেদখল কৰি খেতি বাতি কৰি শ বিঘা ভূমি নিজৰ দখলত ৰাখিছিলে। সম্পূৰ্ণ আজি প্ৰশাসনে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে আৰু আজি বিদ্যাপুৰ অঞ্চলত উচ্ছেদ আৰম্ভ কৰিছিল আৰু আজি দেখিছে কেনেধৰণে ধ্বংসস্তূপত পৰিণত কৰি দিয়া হ'ল বিদ্যাপুৰ অঞ্চলৰ এই বজাৰ এৰিয়া। আৰু দেখিছে কেনেধৰণৰ এক অৱস্থা আৰু এই ধৰণে প্ৰশাসনে অব্যাহত ৰাখিছে। আজি প্ৰথমটো দিন উচ্ছেদৰ প্ৰথমটো দিনতে এনেধৰণৰ এক পৰিৱেশ আৰু যুদ্ধ সদৃশ পৰিৱেশ। আৰক্ষী, বন বিভাগ, CRPFৰ কামাণ্ডো বাহিনী লগতে সীমামূৰীয়া যিটো নাগালেণ্ডৰ আৰক্ষীও ইয়াত সহযোগ কৰিছে, নাগালেণ্ডৰ প্ৰশাসনে আহি সহযোগ কৰিছে, নাগালেণ্ডৰ SP, DC, বৰ্ডাৰ মেজিষ্ট্ৰেট আদি সকলোৱে আহি এই স্থানত উপস্থিত হৈ সহযোগিতা আগবঢ়াইছে। আৰু এনেদৰে যি গোলাঘাট জিলা প্ৰশাসন বা অসম চৰকাৰৰ নেতৃত্বত এনেধৰণে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে এক জেহাদ ঘোষণা কৰিছে আৰু আজি উৰিয়ামঘাটত এনেধৰণে উচ্ছেদ চলাই ধ্বংসস্তূপত পৰিণত কৰিছে।